নমস্কাৰ ৰাম ৰাম সকলোকে আৰু আপোনালোকৰ আশীৰ্বাদত মৰমত মোৰ 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আৰু 1000 সাবস্ক্ৰাইবাৰ মোৰ কমপ্লিট হৈছে মঙ্গলবাৰে আৰু এইটো ৰামজীৰ আৰু হনুমানজীৰ আশীৰ্বাদ এটা হিচাপে ধৰিম মই সো আপোনালোকক বহুত বহুত ধন্যবাদ লাভ মেৰেজে হওক বা এৰেঞ্জ মেৰেজে হওক বিবাহ এখন মানে ভালদৰে চলাই নিয়াটো বহুত বেছি মানে কি কম আৰু আজিকালিৰ যুগত টান বুলিয়ে কম কাৰণ ডিভোর্স কেস মানে ইমান বাঢ়ি গৈছে কেसेस ডিভোর্স কেसेस বহুত বেছি বাঢ়ি গৈছে এটো লাগে মানে ফ্যামিলি ইস্যুসে হওক তেওঁলোকৰ নিজৰ মাজতে কাজিয়া হওক বা কোনোবা থাৰ্ড পাৰ্টিৰ কাৰণে হওক মানে যিকোনো কাৰণতে মানে ডিভোর্স কেস বহুত আৰু আজিকালি সো মানে এটা ৰিলেশনশিপ মানে ভালদৰে বজাই ৰখাটো বহুত বেছি কঠিন বুলি কম মই আৰু বহুত বেছি কঠিন নহয় বুলিও কম কাৰণ আমি হেইটো ঠাণ্ডা মাথাৰে অকনমান চিন্তা কৰিব লাগিব লগতে আধ্যাত্মিকতাৰে আমি হেইটো মানে ভাল কৰিব পাৰো হাজবেন্ড ওয়াইফৰ মাজতো কাজিয়াটো হ'বই এইটো সবৰে লাগে আমাৰো লাগে সবৰে লাগে কিন্তু হেইটো যদি অধিক হৈ যায় তেতিয়া মানে হাহাকাৰ লাগি যায় আৰু কিন্তু হেইটো আমি ঠিক কৰিব পাৰো ৰিসেন্টলি মানে হল আজি এমাহ মান হৈ গল মোৰ লগৰ ছোৱালী এজনীৰ মই ঘটনাটো আপোনালোকক শেয়াৰ কৰিম তাইৰো এনেকুৱা আছিল ডিভোর্সলৈকে যোৱা কথা আৰু পেটিশন লিখিছে আৰু ডিভোর্সৰ কাৰণে মিউচুৱেল ডিভোর্স হ'ব আৰু তেওঁলোকৰ তাৰ পিছত তাই মোক তেনেতে মানে ফোন কৰিছে আৰু মই নামটো মেনশন নকৰো ছোৱালীজনী মোৰ বান্ধৱীজনীৰ আৰু তাইৰ হাজবেন্ডৰ মই এনেকে কম আপোনালোকে বুজি পাব তাই মানে মোক এদিন ফোন কৰিলে কান্দি কান্দি যে পুৰবি মোৰ মানে একদম ডিভোর্স লোৱাৰ সিদ্ধান্ত লৈছো মানে আমাৰ ৰিলেশনশিপ হেফে কৰি দিও নেকি তেনেকে মানে ফোন কৰিছে আৰু কান্দি কান্দি তাইৰ এটা মানে বেবিও আছে এবছৰীয়া ছোৱালী এজনী আছে তাইৰ মানে মোৰ শুনি ময়ো কান্দি মানে কি কৰিম তেনেকুৱা লাগি গৈছে মানে মো কান্দা গৈছে কাৰণ বেয়াটো লাগিবই নিজৰ লগৰ এনেকুৱা হলে সবৰে বেয়া লাগিব তো মই তাইক মানে বহুত বুজালো তাই মানে কৈছে নাই এনেকুৱা ৰিলেশনশিপত থকাতকে মানে ইটস বেটাৰ কি আমি ডিভোর্স লৈ মানে সেপাৰেট হৈয়ে থাকিম তো তাইক মই বুজালো যে এটা চান্সটো দি নিজৰ ৰিলেশনশিপটো ভাল কৰাৰ কাৰণে সো বিয়াটো মানুহৰ এবাৰে হয় বা কিছু মানে দুবাৰ কৰে তেনেকে আৰু কিন্তু যোনটো এবাৰ বিয়া হয় মানুহে মানে হেইটো সেকেন্ড বাৰত মানে নাপায় বিয়া বুলা বস্তুটো মানে দুখন ফ্যামিলিৰ মাজতো হয় হাজবেন্ড ওয়াইফটো থাকে লৰা ছোৱালীৰ মাজতো হয় দুখন ফ্যামিলিও মানে তাত ইনক্লুড হৈ থাকে আৰু তাই মানে কৈছে আৰু যে হাজবেন্ড আৰু তাইৰ মানে কাজিয়া আৰু আজি 3 মাহ মান আগৰ পৰাই কাজিয়া চলি আছিল তাই মানে দেখিলে দুটাৰে মানে লাগি যায় আৰু কাজিয়া আৰু মোবাইল পৰ্যন্ত মানে ভাঙি দিছে আৰু ইহতে দুটা মোবাইল ভাঙিছে ইমান খং মানে কাপোৰ সাপুৰ দলিয়া দলি বস্তু দলিয়া দলি তেনেকে আৰু বস্তু ভাঙে উৎপাত আৰু দুটাৰ মানে দেখালুখি হলে মানে কাজিয়া তাই কৈছে কিহৰ কাৰণে হৈছে মানে মইতো নাজানো যে তাই ডাউট কৰিছে যে কিবা কোনোবাই ব্ল্যাক মেজিক কৰিব পাৰে হাজবেন্ড ওয়াইফৰ মানে এনেকুৱা হবৰ কাৰণে তাই কৈছে মই এইবিলাকত যাম নেকি নিজৰ ৰিলেশনশিপটো ঠিক কৰাৰ কাৰণে ময়ো যাও নেকি তন্ত্ৰ মন্ত্ৰ এইবিলাকত ব্ল্যাক মেজিকৰ এইবিলাকত তাৰ পিছত মই তাইক বুজালো যে তন্ত্ৰ মন্ত্ৰত যোনে যায় যোনে যি কৰিছে হেইটোত মাথা মাৰি কাম নাই তই কেনেদৰে তোৰ নিজৰ ৰিলেশনশিপটো বচাব পৰা হেইটোতে মাথা মাৰ আৰু এইবিলাক যদি তন্ত্ৰ মন্ত্ৰৰ মাজত যদি পিছত পৰা ন তই তাৰ পৰা আৰু কেতিয়াও ওলাব নোৱাৰা আৰু এইবিলাকৰ দ্বাৰাই ভাল হয় নে বেয়া হয় মইতো হেইটো নাজানো তাই কৈছে এইবিলাকত পিছত নপৰি তই এটা কাম কৰচোন তই সংকল্প ল হনুমানজীৰ নামত আৰু তই মানে হেৰি কৰ 11 দিনলৈ তই সংকল্প ল পিওর ভেজ খা তই নন ভেজ এভয়েড কৰ হেইকেটা দিন পিয়াজ নহৰু এভয়েড কৰ আৰু বেলেগৰ বেয়া চিন্তা কৰতে এভয়েড কৰ নেগেটিভটো এভয়েড কৰ আৰু পজিটিভ ভাব আৰু যে হাজবেন্ড আৰু মোৰ ৰিলেশনশিপটো ভাল আৰু এনেকুৱা কৰ যে হাজবেন্ডে বেয়া পালেও তই নিজৰটো দি নিজৰ মৰমটো এৰি নিদিবি তাৰ প্ৰতি
যোনটো মৰম আছে এইটো এৰি নিদিবি সি যিমান কি গালি নাপাৰক তই মনে মনে থাক আৰু ৰিলেশনশিপ এটা ভাঙাটো বহুত সহজ কিন্তু মানে বিয়া এখন মানে হোৱাৰ পিছত বহুত কষ্ট থাকে মানুহৰ বহুত পইচা মানে অপব্যয় হয় বুলি কম বহুত পইচা ইনভেস্ট হয় আমাৰ যদি ধৰক 10 টকা জমা থাকে আমি 8 টকা মানে আমি বিয়া এখনৰ নামত মানে ফুৰ্তিতে আমি খেদাই দিও মানে এইবিলাক ইনভেষ্টমেন্ট কৰি দিও মানে ফুৰ্তিটো মেইন আমাৰ কাৰণে সো বিয়াখন ভাঙাটো একদম ইজি তই 2 সেকেন্ডত কি আৰু মিউচুৱেল ডিভোর্স পেটিশন দিবি কোর্টে 6 মাহ পিছত তোক জাজমেন্ট দিব মিউচুৱেল ডিভোর্স হৈ যাব কিন্তু তোৰ এবছৰীয়া ছোৱালী এজনী আছে তাইৰ কি হ'ব ভৱিষ্যত তো হেইটো ভাবছুন তই তাৰ পিছত মই তেনেকে তাইক মানে বহুত বুজালো তাইক সংকল্প লব দিলো তাৰ পিছত তাই গলে দে হ'ব তোৰটো মই মানি চাও যদি ভাল হয়তো হলে বাৰু যদি নহয় কিন্তু মই মানে ডিভোর্সটো দিমে আৰু এবিলাক মাথা মাৰি নাথাকো আৰু মুলো হ'ব দে এটা চান্সটো দিছা তো 11 দিনৰ কাৰণে সংকল্পটো লৈছা তাৰ পিছত তাই মানে নিয়ম নীতিখিনি মানে মই খুদি লৈছে আৰু তেনেকে মই কলো 11 দিনৰ সংকল্প লো আৰু মাজে মাজে তো হনুমান মন্দিৰত যা আৰু পাৰিলে হাজবেণ্ডকো লৈ যা যদি হি যায় তাৰে মানে জল পানী যোনটো দিয়ে প্ৰসাদ ছখাত তেনেকে খুৱাই দিয়ে হাজবেণ্ডে যদি যায় তেনেকে লৈ যা আৰু নগলে হি নগলেও তো নিজে যায় তাৰ কাৰণে প্ৰসাদ পাতি তেনেকে আনিবি আৰু গ্লাছত যোনটো সংকল্প লোৱা যোনটো পানী থাকিব হেইটো দুটাই খাবি আৰু সব ঘৰত বাহিৰত সবতে ছটিয়াই দিবি আনকি তই বাচ্চাজনীকো অকনমান ছটিয়াই দিবি তেনেকে মই কলো তাৰ পিছত তাই মানে স্টার্ট কৰিলে 11 দিনৰ কাৰণে সংকল্প আৰু তাই হেৰিবাৰ পৰিছে তাইক মই কৈছিলো যে তোৰ মনটো যিমান বিচাৰে সিমানবাৰ পৰিবি আৰু যিহেতুকে তাই একদম বেয়াই আছিল মই সো তাইক মানে মই অকনমান বেছি পৰিব দিছো 7 বাৰ পৰিব দিছো হনুমান চালিসাখন 11 দিনৰ কাৰণে 7 বাৰ পৰিব দিছো এবাৰ পৰিলেও হয় কিন্তু তাই একদম ডিভোর্সলৈ যোৱা কথা একদম এন্ডিং আৰু ৰিলেশন সেই কাৰণে তাইক মই অকনমান বেছি পৰিব দিছো আৰু 7 বাৰ পৰিব দিছো 11 দিনৰ কাৰণে সো তাই কৰিলে তাৰ পিছত এমাহ আগতে তাই মোক কৈছে যে পুৰবি আমাৰ ৰিলেশনটো আগৰ নিচিনাই হল মানে আগৰ নিচিনাই হৈছে এতিয়া মানে আগতকৈ বেছি ভাল হৈছে আৰু বহুত ৰেসপেক্ট দিয়ে মোক আৰু ছোৱালীজনীকো বহুত মৰম কৰে মানে মোৰ বেয়া লাগে মানে তেনেকুৱা ৰিলেশনশিপ মানে যদি কোনোবাই এন্ডিং কৰে বেয়া লাগে কাৰণ এটা ৰিলেশনশিপত মানে বহুত ইমোশনস মৰম ভালপোৱা সব লুকাই থাকে সব থাকে সো পটককে এটো মানে হেক হোৱাটো ডাঙৰ কথা আৰু হাজবেণ্ড ওয়াইফৰ মাজত সো তাইক মই যেটো মানে পৰামৰ্শ দিছিলো হেতু তাই হেক কৰিছে সংকল্প তাই মানে ভাল হৈছে আৰু এতিয়া ভাল মই মানে তাইৰ সংকল্প লোৱাইটো আৰু তাইৰ সাকসেস ষ্টৰিজটো এই কাৰণে শেয়াৰ কৰিছো যে আপোনালোকে জুনে জুনে এনেকুৱা পৰিস্থিতিত পৰিছে এইটো কৰিব পাৰে আপোনালোকে আৰু হনুমান মন্দিৰত গৈ থাকিব আৰু যদি মা কালী মন্দিৰ আছে কালী মাৰ যদি মন্দিৰ আছে তাতেও গৈ থাকিব চাকি ধূপ জ্বলাই দিব আৰু মাকো ক'ব মা হৈছে মা কালী হৈছে আৰু দুৰ্গা পূজাটো আহি আছে দুৰ্গা পূজাটো মহালয়া যোৱাকালিৰ পৰা ষ্টাৰ্ট হ'ল বহুত ভাল ইতে আৰু দুৰ্গা মা মন্দিৰত গৈ ধুনিয়াকে চাকি টাকি লগাই দিব 9টা চাকি লগাই দিব 9টা চাকি ধূপ তেনেকে লগাই দিব আৰু ভাল হ'ব আৰু আপোনালোকে যোনবিলাকে ৰিলেশনশিপৰ এইবিলাক প্ৰবলেমত মানে ভুগি আছে তেওঁলোকৰ নিশ্চয় ভাল হ'ব আৰু তাই এতিয়া মানে বহুত হেপি আৰু তাইক মই কলো যে এনেকুৱাকে তোৰ মই সাকসেস ষ্টৰিটো শেয়াৰ কৰিম তো বেয়া নাপাবি আৰু তাই কৈছে কিয় বেয়া পাম বেলেগৰ যদি ভাল হয় আৰু তাইৰ নামটো মই মেনশন নকৰি বুলি কৈছো তো মেনশন কৰিব ভাল নালাগে নহয় আপোনালোকে সংকল্প লওক 11 দিনৰ 7 বাৰকে পঢ়ক নহলে এবাৰকে পঢ়িলেও হ'ব যদি সৰু বাচ্চা আছে টাইম নিমিলে এবাৰকে পঢ়িলেও হ'ব 11 দিনৰ কাৰণে কমপ্লিটলি পিওর ভেজ খাওক তাৰ পিছত মা কালীৰ মন্দিৰত বা দুৰ্গা মা মন্দিৰত যাওক তাৰ পিছত ঘৰত গংগাজল থাকে নহয় নহলে তুলসীৰ পাতৰ যোনটো জল তুলসীৰ পাত দি পেলাই তেনেকে হেবিলাক কোটে ঘৰত বাহিৰত এইবিলাক ছটিয়াই দিওক নিজে খোৱা পানীত দিওক হাজবেণ্ডৰ খোৱা পানীত দিওক তাতকে আৰু কি পিওর আছে আমাৰ পৃথিৱীত
এইটো কৰক এইবিলাক মানে তন্ত্ৰ মন্ত্ৰৰ পিছত পৰি লাভ নাই আধ্যাত্মিকতাৰে আপোনালোকে নিজৰ জীৱনটো ভাল কৰিব পাৰে সো এইবিলাকৰ পিছত পৰিলে সেইবিলাকতে সোমাই থাকিব আৰু লাইফ টাইমলৈ সেইবিলাকত সোমাই লাভ নাই যোনে যি কৰে কৰিব দিয়ক সেইবিলাকত তেওঁলোকৰ কৰ্ম তেওঁলোকে ভুগিব আপোনালোকে নিজৰ ভাল কৰ্মত যাওক ভগৱানক এৰি নিদিব তেওঁ নিশ্চয় আপোনালোকৰ ভাল কৰিব সো আজি ভিডিওটো এইখিনি আছে আপোনালোক সকলোকে আকৌ এবাৰ বহুত বহুত ধন্যবাদ আপোনালোকে ইমানখিনি মৰম দিছে আৰু মই যদি এজন মানুহৰো নহয় ভাল কৰিব পাৰিছো মোৰ কাৰণে মানে বহুত বেছি মানে কি কম আৰু বহুত বেছি মানে সাকসেস মোমেন্ট আৰু এজন মানুহৰো যদি মই ভাল কৰিব পাৰিছো বহুত বেছি মোৰ কাৰণে শান্তি আৰু ময়ো লাইফটোত বহুত ভুগিছো মানুহৰ থাকে আৰু মানুহৰ জীৱনটোই এইটো বহুত ভুগিছো তো তেনেকৈ আৰু উদ্ধাৰো হৈছো সো মই এইটো চেনেলটো খোলাৰ উদ্দেশ্য এইটোৱে মই যদি ভাল হৈছো বেলেগও ভাল হওক তো 1% মানুহও যদি ভাল হৈছে নহয় মোৰ কাৰণে সেইটোৱে বেছি মানে ভগৱানৰ মানে ব্লেছিংস আপোনালোকৰ যদি ব্লেছিংস থাকে মোৰ কাৰণে সেইটোৱে বহুত সো থ্যাঙ্কস এগেইন এভৰিওয়ান থ্যাংক ইউ সো মাচ and lots of love to everyone thank you so much Jai Shri Ram Jai Hanuman